চাপৰ পৌৰসভাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে চাপৰত অনুষ্ঠিত হয় স্বচ্ছতাৰ মেলা। সাফাই আপোনাও বিমাৰী ভগাও মূল শ্লোগানেৰে এই কাৰ্যসূচী। ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চাপৰত এই ব্যতিক্ৰমী কাৰ্যসূচী। স্বচ্ছতাৰ প্ৰতি ৰাইজক সজাগ সচেতন কৰাৰ উদ্দেশ্যৰে পৌৰসভাৰ কাৰ্যবাহী বিষয়া ৰাতুল ৰায় চৌধুৰীৰ এই পদক্ষেপ। বিশেষকৈ ডাষ্টবিনৰ সৎব্যৱহাৰ আৰু ডাষ্টবিনৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে অৱগত কৰে ৰাইজক। উক্ত কাৰ্যসূচীত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সহায় সহযোগিতা আগবঢ়ায় আত্মসহায়ক গোটসমূহে। লগতে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ চিত্ৰ প্ৰদৰ্শন কৰা হয় উক্ত কাৰ্যসূচীত। অৰ্গেনাইজ কৰিছোঁ স্বচ্ছতা মেলা, আপোনালোকে দেখিবলৈও পাইছে। তাত আমি বিভিন্ন ধৰণৰ ষ্টল, আমাৰ আত্মসহায়ক গোটখিনি আমাৰ যোগদান কৰিছে আৰু ইয়াতে অন্য বিজনেছ এণ্টাৰপ্ৰাইজেছ আছে, ব্যৱসায় অনুষ্ঠান, তেওঁলোকেও আহি যোগদান কৰিছে। কোনোবাই হয়তো টয়লেটৰ প্ৰমোশ্যন কৰিছে যে মানুহে টয়লেটৰ ব্যৱহাৰ কৰিব লাগে, বেচিনৰ ব্যৱহাৰ কৰিব লাগে ভালদৰে। আত্মসহায়ক গোটখিনিয়েও তেওঁলোকে সহায় কৰিছে যথেষ্ট। পিট কম্পষ্টিং, য'ত আমি আমি ঘৰতে নিজৰ বাউণ্ডেৰীতে আমি কিছুমান যেনেকুৱা ভিজা জাবৰ, আলুৰ বাকলি হওক, সেইবোৰ যিবোৰ ৱেষ্ট জেনেৰেট হয় সেইবোৰ কম্পষ্টিঙৰ কাৰণে তাতে তেওঁলোকে সজাগতা কৰি আছে, মানুহবোৰক এৱেৰ কৰি আছে, শিকাই আছে যে কেনেকৈ কৰিব লাগে। আৰু বিভিন্ন ধৰণৰ আৰু ষ্টল লগোৱা হৈছে, ধৰক চেনিটাইজাৰ হওক, চেনিটাৰী পেড হওক, তেনেকুৱাও ষ্টল লগোৱা হৈছে। আৰু তেওঁলোকে মোৰ খুব ভাল লাগিছে যে তেওঁলোকে এই স্বাধীনতা দিৱসৰ দিনাখন তেওঁলোকে ডিছকাউণ্টো দিছে এটা, সেইটো খুব ভাল লাগিছে গৈ কিনে চাই। তো আমাৰ উদ্দেশ্য এইটোৱে যে মানুহখিনি সজাগতা হওক, তেওঁলোকে ডাষ্টবিন ব্যৱহাৰ কৰক। ডাষ্টবিনতো আমাৰ ভাগ আছে কিছুমান, কোনটো ডাষ্টবিনত কি জাবৰ পেলাব লাগে, ভিজা জাবৰ, শুকান জাবৰ, তেনেকুৱা ধৰণৰ সজাগতা আমি ৰাইজলৈ এটা হেৰি কৰিছোঁ, চেষ্টা এটা কৰিছোঁ। আৰু আমি বিচাৰিছোঁ যাতে ৰাইজেও সেইটোত আমাক কোঅপাৰেট কৰে আৰু জন ভাগিদাৰী আমাক হেৰি লক্ষ্য হয়। যদি সকলোৱে যোগদান দিয়ে তেতিয়াহ'লে আমি সফল হ'ব পাৰোঁ আৰু আমাৰ স্বচ্ছতাৰ ফালে আমি ছাকচেছ হ'ব পাৰোঁ। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, NV 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।